বৰ চহকী মানে বৰ চহকী মানুহ দেই বৰ চহকী মানুহ হে সেই বৰ চহকী ইতিহাস আছে গাঁওখনৰ এটা পেলহেই যাব সুতুৰা কি বৰগোহাঁই নহয় নহয় মোহন সুতুৰা মোহন আপোনালোকৰ তেতিয়াহ'লে হেৰি মানুহ পুৰোহিত মানুহ মোহন দেউতাই বাইদেউ এইখিনি পুৰোহিত মানুহ ধনী মণি কেৰেং এই তিনিটাই ভলগা বা টাউন লৈ ব্ৰিটিছৰ এই হাতী একদম টিকা ধম ধম মৰে লাগে যে হাতী ভয়ত লৰ মাৰি লাগে মানে হয়তো আমাৰ 200ৰ ওপৰতো হৈছেগৈ মানুহৰ ঘৰ আৰু মানুহ হিচাপে আমি ইয়াত প্ৰায় 500-1000 ভিতৰত মানুহ আছে আমাৰ ঐতিহাসিকভাৱে গাঁওখনৰ বিশেষ গুৰুত্বটো কি আছে পৰি লাগে সেই তেতিয়া কেছ দিলে ব্ৰিটিছে কেছ দিলে কেছত জয়মনা ভৰিবল গাঁও সেই জয়মনা ভৰোঁতে 1 টকা তেতিয়া বহুত টকা জয়মনা ভৰিলে নগদ 1 টকা একদম লগে লগে আৰু গণি দি দিলে তেতিয়াই এই চৌক এইটো কি তেতিয়া নমস্কাৰ PNV চাই থকাৰ কাৰণে বা PNV ক্লিক কৰাৰ কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অকণমানি আজি বুৰঞ্জীমূলক ভিডিঅ' এটাৰ মাজলৈ সোমাই গৈছোঁ মই এতিয়া আছোঁ বৰ চহকী গাঁও বকতাৰ বৰ চহকী গাঁও এখন এই যে বৰ চহকী গাঁওনো কি বৰ চহকী গাঁও নামাকৰণ কি হ'ল ইয়াৰ ইতিহাস কি আচলতে এই বুৰঞ্জীৰ সমলবিলাক লাহে লাহে হেৰাই যাব আচলতে তেনেধৰণৰ কথা কিছুমান পাতিবলৈ আহিলোঁ ইয়াত আহি দেখিলোঁ যে এটা পকাৰ গাড়ীখলি আছে শিলৰ সেই বিষয়ে মই জানিব বিচাৰিলোঁ আৰু সেই কেনেকৈ বৰ চহকী গাঁও হ'ল আৰু এজন ব্যক্তিৰ পৰা এখন গাঁও সুতুৰা মোহনৰ নাতি আজু নাতি এনেধৰণে মিলি এখন গাঁৱলৈ সৃষ্টি হ'ল আৰু গাঁওখন কিয় বৰ চহকী হ'ল এই কথাখিনি জানিবৰ কাৰণে অকণমান ভিডিঅ'টো চাব লাগিব শেষলৈকে বোলে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অকণমান পৰিৱেশবিলাক চাবলৈ চেষ্টা কৰোঁ দ্বিতীয় শ্বিলং বুলি কোৱা হয় কিয় দ্বিতীয় শ্বিলং বুলি কোৱা হয় সেই কথাবিলাক জানিবলৈ চেষ্টা কৰোঁ ইয়াত এটা কুঁৱা আছিলে কুঁৱাৰ পানী হেনো শ্বিলঙৰ পানীতকৈ সুন্দৰ আৰু সেইকাৰণে এই জেগাডোখৰ কোনোবাই ব্ৰিটিছে ইয়াক দ্বিতীয় শ্বিলং বুলি কৈছিলে বোলে বা ইয়াত ব্ৰিটিছৰ হাতী ধাননিৰ মাজেদি পাৰ কৰি লৈ যাওঁতে ইয়াত 3জন সাহসী ডেকাই হাতী পিটিছিলে এই তেনেধৰণৰ বহুত ধুনীয়া কাহিনী এই গাঁওখনৰ লগত জড়িত হৈ আছে আৰু এই গাঁওখনে এতিয়াও টাই আহোম সংস্কৃতি পৰম্পৰা যিনি ইতিহাস যিবিলাক সংস্কৃতি সেইখিনি সুন্দৰকৈ ধৰি ৰাখিছে এতিয়াও মৈদাম পথাৰ ইয়াত আছে এনেধৰণৰ বহু কথা বহু কাহিনীৰ মাজত এখন গাঁও এখন ইতিহাস প্ৰসিদ্ধ গাঁও বৰ চহকী গাঁৱলৈ মই আহিছিলোঁ আৰু বৰ চহকী গাঁৱৰ বিষয়ে আপোনাক জনাবলৈ লৈ যাওঁ বলক বৰ চহকী গাঁৱৰ ভিতৰলৈ বৰ চহকীটো কেলে হ'ল বৰ চহকীটো হ'ল এই ব্ৰিটিছৰ দিনত এই বাগানবোৰলৈ এই চাহবোৰে হাতীয়ে অহা যোৱা কৰে হাতীয়ে এই এতিয়া ধৰক এতিয়া পথাৰত আহিনমাহ পথাৰত বা আঘোণমহীয়া পথাৰত সেইবোৰ নাই চাহবোৰ একদম বৈ লৈ যা পথাৰৰ মাজেদি জাননী মাজেদি যাব এইটো সম্ভৱ 1909 চনৰ আগৰ কথা তেতিয়া তাৰমানে এই আমাৰ সুতুৰা পৰিয়াললৈ 2জনমান অলপ খঙামুখি আছিল নহয় তহঁতি ক'লে যে এইফালে আমাৰ ধান গড়কে হাতী নিনিবা এইবাৰ আমাৰ ইমান লোকচান হৈছে কোনোবা এফালে পথটো বেলেগে লোৱা নুশুনিলে আকৌ দ্বিতীয় বেজানতে ধনী মণি কেৰেং এই তিনিটাই ভলগা বা টাউন লৈ ব্ৰিটিছৰ এই হাতী একদম টিকা ধম ধম মৰে লাগে যে হাতী ভয়ত লৰ মাৰি লাগে লৰ মাৰিলে
তেতিয়া আছে ধনিমণি কেৰেংচুকি একে এই চাহাবৰ কো বেতত তাৰমানে হেৰি লাগি এই টুপি চুপি লাগি পৰিলেগৈ সেইবিলাক সেই তেতিয়া কেছ দিলে ব্ৰিটিছে ব্ৰিটিছে কেছ দিলে কেছত জৰিমনা ভৰিবলগীয়া হ'ল সেই জৰিমনা ভৰোঁতে 1 কোটি টকা তেতিয়া বহুত টকা জৰিমনা ভৰিলে নগদ 1 কোটি টকা একদম লগে লগে আৰু গণি দি দিলে তেতিয়াই এই চৌক এইটো কি তেতিয়া ইংৰাজী কি ৰাজ কিবা এটা বুলি সেইটোৰ পৰা তাৰমানে চহকী হ'লগৈ সেইটো চহকী হ'লগৈ আচল সেইটো বৰ চহকী মানুহ দেই বৰ চহকী মানুহ সেই বৰ চহকী ইতিহাস আছে গাঁওখনৰ এটা ইতিহাস আছে আৰু যিটো ইতিহাস লৈ পেলাই গাঁওখন আৰু সমান্তৰালভাৱে গাঁওখনৰ ইতিহাসৰ লগত আপোনালোক এতিয়ালৈকে আপোনালোকৰ মৈদাম প্ৰথাও আছে নাই আছে এতিয়া অকল যে এতিয়াও মৈদাম প্ৰথা ইয়াত আছে মৈদাম দিয়া হয় আৰু যদিও কোনোবা পৰিয়ালে ধৰি লওক খৰি দিয়াৰ ব্যৱস্থা আছে তাতো কিন্তু এখেতসকলে সহযোগ কৰে আৰু মৈদাম যি প্ৰথা সেই প্ৰথা ঐতিহাসিক পৰম্পৰাগত প্ৰথাটো আছে এতিয়া আমাৰ প্ৰায় সকামবিলাক 10 দিনত তিলনি 10 দিনত দহা 3 দিনত তিলনি আমি তেল চুওঁ চুৱে তেল আৰু তেল চি আমি তেল খাওঁ 3 দিনৰ পিছত কিন্তু 10 দিনৰ পিছত আমি খাওঁ মাছ মাংস তেতিয়াৰ পৰা সেই মাছ মাংস চলে আৰু পথাৰটো এই সকামৰ পথাৰটো প্ৰায়ভাগেই এতিয়া আমাৰ যিবিলাক আছে নোৱাৰে ন আজিকালি পণ্ডিত চণ্ডিত দুইবাৰ আনিবলৈ তেওঁবিলাকো গাড়ী ভাড়া দি আনিব লাগে এতিয়া সেই ফুৱালং পথাৰ নেকি ফুৱালং পথাৰ সকাম এতিয়া তাৰমানে দেওধাই সকাম আপোনালোকৰ সকাম এইবিলাক প্ৰায় একে হয় এতিয়া ঠাই অনুযায়ী হ'লগৈ বহুতো ঠাইত এইটো গৈ আমাৰ মোহনৰ ঘৰ বা কোনোবা ঘৰ আন কমিটি আমাৰ মোহনৰ বা আহোমৰ কমিটিৰ লগত আছেগৈ তেওঁবিলাকে সেইটো তাৰ ঠাই সেই তেওঁ প্ৰথমতেই কয়গৈ আচলতে দেশ চাই বেগ বুলি কথা কয় যে পৰিৱেশ সমাজ তাৰ লগত মিলি থাকিব লাগিব তথাপিও মই আপোনাৰ বেনু মোহনৰ যিটো সকাম শিমলুগুৰি তেখেতৰ সকামত মই কথাখিনি দেখিছোঁ প্ৰথাখিনি দেখিছোঁ মই তাতো এখন আমাৰ দেওধাই গাঁও আছে ফুকন আৰু মানুহ এখিনি আছে কিন্তু এই যে আপোনালোকে যে ৰাখিছে যে যিটো আমাৰ টাই সংস্কৃতিৰ যিটো পৰম্পৰা ৰাখিব পৰা হৈছে চব আমি বিভিন্ন ধৰণৰ সামাজিক কাম কাজত আমি এইবিলাক টাই নিয়ম বা টাই পদ্ধতিৰে কৰোঁ চকলং ব্যৱস্থা আছে আমাৰ চকলং ব্যৱস্থাৰে আমি কৰোঁ আমাৰ বিবাহ কাৰ্য আৰু দ্বিতীয়তে আমি বিভিন্ন ধৰণৰ চুকত দিয়া বুলি নিয়ম আছে আমাৰ লোকলাও ব্যৱস্থাটো আছে সেইটো দামক দিয়া যিটো আমি দামক যিটো দিওঁ আমি সেইটো আমি ধৰক ঘৰৰ এটা মূল চুক এটা যিটো যিধৰণে ৰাখি পেলাই দিওঁ পাকঘৰত দিওঁ সবচনী পাতিবলৈ এতিয়া অলপমান মানুহবোৰ আৰু পণ্ডিত নাপায় বৰ সেৱা হয় নাই বৰসেৱা নকৰে আমাৰ বৰ সেৱা নকৰে সাধু সকাম নাই নকৰে নাই আমাৰ তাৰমানে বৰ সেৱা কোনসকলে কৰে সেইবিলাক হ'বগৈ যিবিলাক মানুহে শলিতা লগাই বুলি কয় শলিতা লগোৱা আপোনালোক নহয় আপোনালোক ডাইৰেক্ট মোহন আমি অকল এই আগঘৰ যিটো পশ্চিম চুকত দামক দিয়ে তাত পশ্চিম চুকত দিয়ে দেই আৰু পাকঘৰটো থাকে আমাৰ মোহনবিলাকৰ পূব দিশত থাকে আৰু সেই দেওদাৰবিলাকৰ থাকে পশ্চিম দিশত আপোনালোকৰ উত্তৰ চৰু নহয় তাৰমানে নহয় আমাৰ পূবফালে আমাৰ আকৌ উত্তৰ চৰু দক্ষিণে গৰু আমাৰ এতিয়া এই সকামবিলাকত এই যিটো ভোজৰ ঘৰ হ'ব তেতিয়া সেইটো পশ্চিম দিশে চৌকাটো পাতে মৃতকৰ নহয় সেইটো কি কয় পশ্চিম দিশে দামলে যি আগবঢ়াব সেইখিনি পশ্চিমলৈ হ'ব তাৰমানে
এই যিখিনি অৱশ্যে এটা কথা যে মই এটা কথা জানো যে যিখিনি টাই আহোমৰ সংস্কৃতি সেইখিনি এইটো অঞ্চলতে আছে পাৰিজাত চাৰিজাত পাটচাকু চাটচাকু এই অংশটোতে আছে সেই জেগাত সেইফালে বেছি আছে পণ্ডিতবিলাক আছে ন পুৰোহিতবিলাক আছে বেছি আছে এতিয়া মই সেই তেওঁবিলাকৰ পৰা শুনিছিলোঁ পুৰোহিত মানে নেমুগুৰি ছাইডে মুছলিম কেইঘৰমান আছে কৈছে মুছলিম আছে বহুত মুছলিম সেইবিলাকে আমাৰ এই পথাৰো কৰে আহোম পথাৰ সেইটো চাওক আমাৰ বিলাক অঞ্চলতো তেনেকুৱা মুছলিম মানুহ আছে যি মানে আগতে আজি কেইবছৰমানৰ আগলৈকে শলিতা লগাইছিলে তাৰমানে তেওঁলোকৰ যদি উপাধিবিলাক চাবলৈ যায় তেতিয়াহ'লে দেখিব যে তেওঁলোক বৰবৰুৱা ফেনচোৱা এনেকুৱা ধৰণৰ উপাধি তেওঁ ৰজাঘৰীয়া উপাধি মানুহ আৰু তেওঁলোকে শলিতা লগাইছিলে এইটো বাৰু আছে আৰু মই এতিয়া দেখিছোঁ নেমুগুৰিৰ যিখিনি ইছলাম ধৰ্মী মানুহ আছে তেওঁলোকে মেখেলা চাদৰ ৰিহা পিন্ধে তাঁত বব জানে গোটেই কামখিনি তেওঁলোকে কৰে আমাৰ সমাজত গোটেইখিনি কাম কৰে আপুনি নকলে ক'ব নোৱাৰিব যে এইখিনি এঘৰ মুছলিম মানুহ মই এইটো নাজানো এইটো হেৰি মিজোৰামৰ যেতিয়া অসম আক্ৰমণ কৰিছিল আমি তেতিয়া তাৰমানে মিজোৰামৰ সৈন্য সামন্ত তাত থাকি গ'ল সৈন্যখিনি থাকি গ'ল আৰু সৈন্যখিনি সেইখিনিতো তাৰপৰাতো কোনো হেৰি অহা নাছিলে মহিলা বিয়া লগত তাৰমানে ইয়াতে বিয়া বাৰু হ'ল ইয়াতে সেইখিনিয়ে তাৰমানে মাকৰ ঘৰত কৰা নহয় সেই মুছলমানৰ ঘৰত কৰিলে বুজিলে এনেকুৱা কথাবিলাক আমি বিভিন্ন জেগাত পাইছোঁ ধৰি লওক আমাৰ তাতে সেন্দুৰী আলি বুলি জেগা এডোখৰ আছে তাতে সেন্দুৰী আই আছিলে কিন্তু সেন্দুৰী আই যাক বিয়া দিছিলে তেওঁৰ নামটো চাৱাল পীৰ তেওঁ পীৰ আছিলে তেওঁক অনা হৈছিলে আজান পীৰটো বেলেগ তেখেতটো বেলেগ আছিলে এখেত এজন তান্ত্ৰিক আছিলে এখেতক অনা হৈছিলে এখেতক আনিছিলে কিয় তাত মানে তেতিয়া খুব ভূত পেটৰ খুব বেছি উৎপাত হৈছিলে আৰু তেতিয়া মানে স্বৰ্গদেৱে তেওঁক লৈ আনিছিলে আনি তাত ঠাই দি তাত এগৰাকী আইৰ লগত তেওঁ বিয়া হৈছিলে সেইগৰাকী সেন্দুৰী আই তেনেকুৱা ধৰণৰ বহুত ঐতিহাসিক ঘটনা আছে আৰু সেইবিলাক কথা কিমান দূৰ সত্য কাৰণ এইবিলাক কথা লিখা আপুনি ক'তো নাপায় তথাপিও তেওঁলোকে সেই সম্পৰ্ক ৰাখিছে এতিয়াও সেই আজান পীৰৰ যিডোখৰ চাৱাল পীৰৰ যিডোখৰ জেগা কবৰ সেইটো কিন্তু আমাৰ হিন্দু মানুহৰ মাজত আছে তেওঁলোকৰ মাজাৰ বুলি কয় তাতে মই তাৰপৰা লৰচৰ কৰিব নোৱাৰে তেওঁ তাতে আছে এতিয়াও যদি আপুনি তাত যায় তাত মানুহেনো কিবা সেৱা চেৱা কৰিলে মানে সেই মনৰ কথা পৰে তাত কিন্তু মাটি চাকিও জ্বলায় তামোল পাণো দিয়ে আমাৰ মানুহ গৈ পেলাই তামোল পাণ দিয়ে মাটি চাকি জ্বলায় সেইজন যিজন হেৰি হ'ল তান্ত্ৰিক হ'ল তেওঁ প্ৰায় হিন্দু ধৰ্মৰ মতেও কৈছিলে নেকি নহয় তেওঁ নিজৰ মতে কৰিছিলে মুছলিমক কি কয় জানো হয়তো তেওঁকতো আনিছিলে স্বৰ্গদেৱে স্বৰ্গদেৱে আনি খাট দিছিলে তাত নহয় সেইডোখৰ সেই জেগাডোখৰৰ নাম হ'ল আপোনাৰ সেইখনো দেওঠাই গাঁও ৰামো দেওঠাই সেই জেগাডোখৰৰ নাম হ'ল আপোনাৰ সেন্দুৰী আলি সেই আইগৰাকীৰ নামতে গোটেইখিনি কথা হ'ল সেইবিলাক সম্পৰ্ক আছে কিন্তু মই আজি বৰচহকীলৈ আহিলোঁ বৰচহকীলৈ আহি পেলাই দেখিলোঁ এটা মানে এই যিটো পকাৰ যিটো গাড়ী হলি দেখি পেলাই দুলালক সুধিলোঁ যে এইটো কি বোলে ই ক'লে যে ইতিহাস আছে বোলে ইয়াত বোলে 7টা ঢেঁকী এটা চৰুৰ কাৰণে ধান বান্ধি খাইছিলোঁ জানিবলগীয়া কথা এটা 7টা ঢেঁকীত এটা চৰুৰ কাৰণে ভাত বনাই খোৱা গাড়ী হলি দেখিলোঁ আপোনালোকৰ ইয়াত যে এটা পকা গাড়ী হলি নামঘৰত যে আছে আপুনি থৈছে দেউতাই থলেগৈ দেউতাৰ নামত থলেগৈ তাৰ নামটো লিখা আছে কিন্তু আচলতে ময়ে থোৱাগৈ দেউতা মৰাৰ পিছত এইটো বোলো হেৰি ইমান মিহি দা ধৰাবলৈ বৰ ভাল আপুনি দা ধৰাবলৈ থৈছিলে নহয় এতিয়া চবেই এইডোখৰ মানুহে চবেই দা ধৰাই সেইটো হয় কি সেইটো আচলতে পূৰা আচলতে গাড়ী হৈছিলে যদিও কি খুন্দিছিলে মই এতিয়া সেইটো বিশেষ ক'ব নোৱাৰিম একেবাৰে ঢেঁকী তাতো হেৰিটো কি আছিলে গাটো গাড়ী আনিলে সেইটো তাৰমানে এতিয়া একেবাৰে প্লেট চেপেটা আছিলে সেই দা ধৰা পিনে আপোনাৰ সৰু হৈ গ'ল দেখা এতিয়া মানে তাত কাঠৰ ঢেঁকী আছিলে নে দেই এইটো ঢেঁকীটো কাঠৰ এই গাড়ী আনিটো এইটো হেৰি শিলটো ক'ত পালে তাক নাজানো এইটো তেতিয়াহ'লে আমাৰ এতিয়া হতুৱাই যিটো আমাৰ একদম অৰিজিনেল ককা দেউতা যিটো
পূৰ্বপুৰুষ তেওঁ মানুহ একেলগে হেৰি কৰিছিল এই কি কয় চৰু এটাহে এটা চৰু 7টা ঢেকীয়া ধান বানি খাইছিলে ইমানখিনি মানুহটো ধেৰ আছিলে মই এনেই শুনিছো বৰচহকী গাঁওখন এটা পৰিয়াল বোলে এটা পেল সেইটো খুতুৰা কি খুতুৰা মোহন আপোনালোকৰ তেতিয়াহ'লে হেৰি মানুহ পুৰোহিত মানুহ মোহন দেউতাই বাইদেউ এইখিনি পুৰোহিত মানুহ আছিলে আমাৰ হেৰি এই 3টা আচল কৰে এটা প্ৰথম ডাঙৰটো সাপে কাটি সেইটো মোৱামাৰি সেই যুদ্ধ কৰি পিনি সেই আঘাতপ্ৰাপ্ত হৈ পিনি সেই পিনি হেৰিতে থাকিলে সাপে কাটিত থাকিলে মোৱামৰীয়া যুদ্ধ সময় থাকিলে আমাৰতো আছিলে এই বৰাই পৰা ইয়ালৈ এইটো আমাৰতো মাজু আৰু সৰুটো আমাৰ এই লগতে আছে এতিয়া হ'ল এইটো খুতুৰা পৰিয়াল গোটেই সৰুটো পৰিয়াল খুতুৰা পৰিয়ালৰ এতিয়া কিমান মানুহ আছে আপোনালোকৰ বৰচহকীয়া কৈ দিয়ক কিমান মানুহ 80 ঘৰ মানুহ বেলেগ ঘৰ সিমানখিনি বেলেগ ঘৰ অৰিজিনেলি আমি 90 ঘৰমান আছোঁ বুলি ধৰক কিন্তু এতিয়া ভাগ হৈ মানে হয়তো আমাৰ 200ৰ ওপৰতো হৈছেগৈ মানুহৰ ঘৰ আৰু মানুহ হিচাপে আমি ইয়াত প্ৰায় 500-1000 ভিতৰত মানুহ আছে আমাৰ গাঁওখন ঐতিহাসিকভাৱে গাঁওখনৰ বিশেষ গুৰুত্বটো কি আছে এইটো এটা কথা গম পালোঁ মই যে এটা পৰিয়ালৰ এখন গাঁও ইয়াৰ মূল মানুহজন এজনে খুতুৰা মোহনৰে নাতি আজু নাতি পুত্ৰ গোটেইখিনি মিলি পেলাই এতিয়া আপোনালোক গোটেইখিনি আমাৰ গাঁৱত আমি 3টা পৰিয়াল আছোঁ ডাঙৰ পৰিয়াল মাজু পৰিয়াল আৰু সৰু পৰিয়াল আৰু এতিয়াও আমাৰ মানে সেই আগৰ তেজৰ যিটো সম্পৰ্ক সেইটো আমি ধৰি ৰাখিছোঁ আৰু এতিয়া ধৰক ক'ৰবাত যদি কোনোবা মানুহৰ কিবা মানে ঢুকাইছে কোনোবা মানুহ তেতিয়া আমি মানে লঘোণ দিয়াৰ চিষ্টেমটো এতিয়াও আছে আমাৰ গোটেই গাঁওখনৰে হয় আৰু দ্বিতীয়তে ক'ৰবাত যদি কিবা হৈছেও বা কিবা ধৰণৰ বেয়া কাম বুলি নহয় মানে কিবা অঘটনো ঘটিছে যদি তেতিয়াও আমি গোটেই গাঁৱৰ মানুহখিনি আমি মানে নিজৰ ককাইদেউ দৰাইদেউ ভাইদেউ বুলি চব ওলাই যোৱা হয় আচলতে এই বস্তুটো এতিয়াও মানে আপোনালোকৰ যৌথ পৰিয়ালৰ যিটো পৰম্পৰা সেইটো আছে মানে আছে আমাৰ যিটো হেৰি সেই যৌথ পৰিয়ালটো আমি একেলগে আছোঁ এতিয়া মইতো কৈছোঁ এই 7 ঘৰ মানুহ কেইঘৰ মানুহবিলাক হ'ল একেলগতে 27 ঘৰ নে কেইঘৰ পৰিয়াল তাৰমানে সিমান হেৰি হ'ল সেই যে 7টা পৰিয়ালৰ 7টা দিকে ধান বানি খোৱা একেলগে এই তাৰপিছত সেই বেলেগ হওঁতে এই 27 ঘৰৰ পায় নে কেইঘৰ জানো হ'ল 27 ঘৰ মানে 2টা ককাবাই লগ লাগি তাৰমানে তো আৰু 27 ঘৰ 7টা ঢেকী এডোখৰ জেগাতে আছিলে নেকি নহয় যেতিয়া চৰু এটা আছিলে কিন্তু ঢেকী বুলিবলৈ একেঠাইত নহওঁতে বেলেগ বেলেগ ঠাইত আছিলে আকৌ মানুহ ইমানখিনি মানুহ আছিল যেতিয়া 7টা ঢেকী ধান পানী খোৱা ঘৰ অলপমান হেংকৰ থাকিব পাৰে এই আমাৰ দেউতাই কোৱা মতে এই ঢেকীয়ালৈ যে হেৰি হৈ গ'ল এই ফুটি গ'ল কি বুজিলোঁ মানে তাৰমানে আহি পিনি মানে কিবা এটা খুন্দিছিলে সেইখনে বোলে ফুটুৱালে বোলে আৰু কিবা ঐতিহাসিক সম্পদ আছে নেকি ইতিহাসত পুৰণা বস্তু বুৰঞ্জী পুখুৰী আছে আমাৰ দেওশাল এতিয়া হেৰি হৈ গ'ল নিচিন্ন হৈ গ'ল কিন্তু তাত ইয়াত দেওশাল আছে অলপ আগত এখন বাঘৰ আছিলে বাঘৰ দেওশাল এতিয়া ওচৰতে আমলখিখন আছে কাৰণে মানুহখিনি আমলখিলৈ যায়গৈ নহয় হেৰি হ'ল নহয় আমাৰ এই খবৰ বেয়া এটা হৈছে আমাৰ মটৰ এই যিটো হেৰি হয় ৰাবলি সেইটো খাই পিনি ইটো কিবা টকাটো লাগে নহয় মই আমি এলাই নহওঁ তহঁতি নহয় নালাগে আমি সেইবিলাক থাকিবই আৰু সেইবিলাক সৰু সুৰা খুট খাট ককাইৰ মাজতো থাকে সেইবিলাকৰ পৰা লাহেকৈ ভাগত আৰু তেনেকুৱা পুৰুহিটো নাইকিয়া হ'ল এতিয়া আমি পুৰোহিতৰ কাৰণে বেছিভাগ সময় সেইটো সুধো আপোনালোকে নিজে পুৰোহিত পুৰোহিতৰ কামবিলাক আমি এতিয়া আপুনি জানে টাই ভাষা অধ্যয়ন নহ'ল
আপোনাৰ দেউতাই নাই। কিন্তু আমাৰ সেই দেউতাৰ দিনৰ পৰাই মোৰ বাই ভনী আটাইকেইজনী চকলং কৰি বিয়া দিলে। চকলং কৰি বিয়া দিছে। পৰম্পৰাটো ৰাখিছে। আছোঁ। ভাষাটো হেৰাই গৈছে আমাৰ মাজৰ পৰা, আমি ধৰি ৰাখিব পৰা নাই ভাষাটো। কিন্তু এতিয়াও বহুত অঞ্চল আছে য'ত বকতাৰ ফালে তেওঁলোকে ভাষাটোকো ধৰি ৰাখিছে। জানেই চেণ্ট্ৰেল একাডেমি আমাৰ পাঠশাকুত আছে, জানিছে। আৰু তেনেধৰণে এতিয়া আকৌ ভাষাটো উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, সমাজে কৰিছে, চৰকাৰে দিছে। এতিয়া নতুন প্ৰজন্মই বহুতে আগবাঢ়ি আহিছে ভাষাটো শিকিবলৈ। আকৌ মানে আগৰ হয়তো অতি সোনকালে আৰু উত্তৰণ ঘটিব ভাষাটোৰ আকৌ। তেনেকৈ আশা কৰিছোঁ আমি। আৰু 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 এই গাঁওখনৰ বিষয়ে একদম আপুনি কোনেও নজনা, নতুন প্ৰজন্মই নজনা কিবা কথা আছে নেকি? আৰু কথা তেনেকৈ মনত পৰা বুৰঞ্জী মানে বুৰঞ্জী পোৱা নাই। সেইটোতো হেৰিটো বছৰি তেনেকৈ হ'ল কলঙী। তিনিজন ককাই ভাই কি তিনিজন পুতেকৰ নাম জানে নি? নাই নাজানো। আমাৰ কেইটাৰ নাম জানো। আমাৰ হেৰিখন আছে, আপোনাৰ বংশাৱলী আছে। বংশালী আছে, বংশালী চাটখন আছে। আছে নহয়। মোৰ তাৰমানে ক'ত কি হ'ল ঠিক নাই না। আগতে কেঁচা ঘৰ আছিলে, গোটেইখন হেৰিয়ে খালে, উৰিয়ে খালে। এখন উৰিয়ে খোৱা নাই, এখন থাকিব লাগে আলমাৰি সময়। সেই বংশাৱলীটো 17-2-3 পুতেকৰ নাম ওলাই যাব। ওলাব, চব ওলাব আছে। আমাৰ হেৰি আচল ককা দেউতাৰ দৌতিকৰ নাম হৈছে মালিয়াম। তেওঁ ব্ৰিটিছৰ খুব কানি খাইছে পিছে। ভাল ওখ চোখ মানুহ। পিছত কানিয়া বোলে ডাক্তৰ আহি গৈছে বোলে। তেতিয়া দিনত কি ডাক্তৰ আৰু আছিলে। এডোখৰ নতুন জেগা নহয় আচলতে, এখন ইতিহাস প্ৰসিদ্ধ জেগা য'ত এজন ব্যক্তিৰ এটা পৰিয়াল, খুতুৰা মহনৰ পৰিয়ালৰ এইখন ঠাই, আৰু তেওঁৰে অঙহী বঙহী নাতি আজু নাতি লৈ এতিয়া এখন গাঁৱৰ সৃষ্টি হ'ল। এইখনৰ নাম হ'ল বৰচহকী। আৰু বৰচহকী কিয় হ'ল আমি সেইটো গম পালোঁ। আপোনাৰ নামটোৱে মই নাজানিলোঁ। মোৰ নাম ধীৰেণ মোহন। গোটেই কথাখিনি ধীৰেণ মোহন, আৰু মোৰ লগত দুলাল আছে, দুলাল মোহন। আচলতে আমি টাই ভাষাত আমাৰ উপাধিটো মহুং। আৰু সেই মহুং মানে আমি পুৰোহিত বংশৰ মানুহ। আৰু আমি এতিয়া সেই পুৰোহিতক আমি মেক্সিমাম ধৰি ৰাখিছোঁ। যদি আমি আমাৰ পুৰোহিত সমাজে ধৰি ৰাখিছে বা আমাৰ সমাজে তিনিজন আছে, মোহন, দেওধাই, বাইলুং। মোহনজন একেবাৰে ওপৰ নে, দেওধাইজন ওপৰ নে, বাইলুংজন ওপৰ? নাই, তেনেকুৱা কোনো কথা। তিনিওজনে পুৰোহিত। তেওঁলোকৰ বিভিন্ন বেলেগ বেলেগ কাম আছে। বেলেগ কাম আছে। বেলেগ কাম আছে। মোহনখিনিয়ে হেৰি এই হাঁহ আচলতে কুকুৰা, আগতে আমি বেছি কুকুৰাই বলি দিয়ে। লিংক কৰিছে এই মঙল চাই, তাৰমানে মোহনখিনিয়ে মঙল চাই পায়। মঙল দেওধাইখিনিয়ে দেও পূজাখিনি কৰে নেকি? দেও পূজা কৰে। এইখিনিয়ে বাইলুংখিনিয়ে কি কয় জানো, তেনেকুৱাকৈ আৰু কামত সহায় কৰে। এতিয়া শেষত গৈ এই আমাৰ দেউতাৰ মৰিশালটো, মা মৰিশালটো চাই যাব। কিন্তু সেইটো হেৰি হ'ল, এই অষ্টাগন বনাব নোৱাৰিলোঁ। অলপ কিবা কেঁচে ফুলি আছে। 8টা ক'ত আছে? এই ওচৰত আছে। চাই আহোঁ। এইটো মৈদামেই হয়। এতিয়াও আচলতে মৈদাম প্ৰথা চলি আছে। আৰু মৈদাম প্ৰথা মই দেখুৱাইছোঁ। এয়া মৈদাম প্ৰথা। আৰু মৈদাম দিলে বোলে যেতিয়ালৈকে হাড় নিছিগে তেতিয়ালৈকে বোলে সকাম নহয়। আমাৰ নহয়। আপোনালোকৰ মাহেকীয়া নাপাতে নহয়? এনেকৈ মাহেকীয়া বছৰেকীয়াটো থাকে, কিন্তু এই প্ৰায় এইটো এনেকৈ পকা তুলিবলৈ হ'লে এবছৰ মূৰতহে তোলে। সকাম আপোনালোকৰ কেতিয়া হয়? সকাম আমাৰ হেৰি হয়, এই
দৈন্য দহা পাতি অঁ মাহেকীয়া হয় তাৰমানে এতিয়া সুবিধা অনুযায়ী এতিয়া পাৰিম এতিয়া কিছুমান দহাতে খাৰ মাছ খায় নহয় খাই মাছ খাওঁগৈ আৰু দহাতে খাই মাছ কমো এতিয়া কিন্তু প্ৰায় হেৰি আছে আমাৰ এই মাক বাপেক থাকিলে অঁ এইটো হেৰি দহাটো কৰে এইটো মাহেকীয়াটো নকৰে অঁ যদি ল'ৰা ছোৱালী ঢুকায় মানে অঁ মাক বাপেক থাকিলে মানে মাহেকীয়া মাহেকীয়াটো নকৰে সেইটো তাৰমানে ৰাজকীয় যিটো আগতে যে আমাৰ ৰজগুণীয় যিটো বুলি কয় আৰু এই হেৰি বজায় কি কয় মৃদং ফুল চুল মৃদং বজায় মৃদংগ সেইটো তাৰমানে যাতে মাক বাপেকে শুনিব লাগে যাৰ পুতেকৰ কাৰণে যে বজাইছে নহয় সেইটো অন্য সমাজতো চলি আছে যেনে ধৰি লওক গিৰিয়েক জীয়াই থাকিলে ঘৈণীয়েকৰ সকামত আমাৰ এতিয়া গায়ন বায়ন নেগায় সেইবিলাক আছে আচলতে কিছুমান পৰম্পৰা এইটো হ'লগৈ মোৰ ককাইদেউ আজি এই মাঘৰ 3 তাৰিখে নে 4 তাৰিখে অঁ এইটো বেছি দিন হোৱা নাই হোৱা নাই এইটো মোৰ মা মেধাৱী দিনাখন ইয়াত পুৰি এটা পাই পিনি চাকি এগছত দিওঁ অঁ সেইটো দামসকলৰ হেৰি আৰু স্মৃতিচাৰণ অঁ আৰু সেইবিলাক ইয়াত দাম দি পানি দি সিহঁতি ভিতৰত নোসোমায় এইটো বাহিৰে বাহিৰে কাম কৰে বাহিৰে বাহিৰে যাব লাগে অঁ এইটো পাম্প লগাই সিঁচিব লাগিব এতিয়া দাদা এই যে আপোনালোকৰ যে গাঁৱত যে দেখিলোঁ কুঁৱাত চবেই কৈ আছে যে কুঁৱাটো বোলে বহুত পুৰণি কুঁৱা হয় আৰু বোলে সেই কুঁৱাটোৰ কাৰণে বোলে আপোনালোকৰ গাঁওখনৰ নাম মানে ছেকেণ্ড শ্বিলং বুলি কয় হয় তাৰমানে যেতিয়া ইয়াৰ হেৰি কৰি পিনি পানীটো পৰীক্ষা কৰিবলৈ আহিলে সেই পৰীক্ষা কৰিবলৈ ইমান ঠাণ্ডা ইমান ফটফটীয়া পানী এতিয়া তাৰ কাৰণে শ্বিলঙৰ পানীয়ে তাৰমানে জোৰ নাপাই গৈছে এতিয়া কুঁৱাটো যে লেতেৰা পেতেৰা হৈ আছে যে লেতেৰা পেতেৰা মানে কি কৰিবি আৰু অলপমান এজন হেৰি হ'ল সঁচা কথা ক'বই লাগিব অলপ বেয়া হ'ল তেওঁৱে জাবৰ চাবৰ পেলালে আৰু তাৰপিছত প্ৰত্যেকৰ ঘৰতে টিউবৱেল হ'ল অঁ সেইকাৰণে পানী নলগা হ'ল আগতে গোটেই গাঁওখনে সেইটো খাই এইপিনে আমাৰ গাঁওখন এইফালে এখন নামনি গাঁও বুলি কয় তাৰ পৰা মানুহ আহি পিনি ভাই ভাই পানী নিয়ে খাবলৈ নিয়ে আৰু ইফালে তেওঁবিলাক খাই কেতিয়াবা পুখুৰী এটা আছে সেই পুখুৰীতে কাপোৰ চাপোৰ দি দিয়ে ইয়াত খাবৰ কাৰণে বা সিজাবৰ কাৰণে ভাই ভাই নিয়ে আৰু যিবিলাকে জনা মানুহ যিটো পানী ভাল কিছুমানতো সেইভাগে খায় এই নাটটো হৈছে 52 চন বনোৱা বুলি কৈছে আগত ব্ৰিটিছে খনোৱা কাষত নি ব্ৰিটিছে এইটো হেৰি হ'ব আমাৰ মা আনোতে তেতিয়া তাৰমানে টিউবৱেলো নাই টিউবৱেল বনাৰ পিছতে যে টিউবৱেলৰ কিবা ৱাছাৰ নাই কি চিগাৰেট মুঠতে গ'ল আৰু ৰ'ব তেতিয়া এই গাঁৱত কেঁচা নাদ আছিলে সেই কেঁচা নাদত কেইবাঘৰ মানুহে নিয়েহি নহয় সেই টিঙে পানী তুলিবলৈ নিদিয়ে টেকেলি মানে টেকেলি হ'লে পানীটো ঘোলা নহয় খৰালিমহীয়া এই টেকেলি তুলিবলৈ গৈছে এই কুঁৱাটোৰ নাম আছে নেকি বছৰকী কুঁৱা এইটো বছৰি কুঁৱা বুলি কয় এই হেৰি কি তেতিয়া ব্ৰিটিছে কৰোঁতে তেতিয়া নাই সেইটো হেৰি হ'ব আমাৰ মা বিয়া ব্ৰিটিছৰ আগতেই মা বিয়া আহোঁতে পিছতে তাৰমানে আগৰ পৰা নাই মা ন ছোৱালীয়ে দেখিছে মানে কোৱা নাই পিছতে দেখিছিল সেই মা কোৱা পিছত শুনিলোঁ যে সেই যে কেঁচা নদত যে টেকেলিয়ে পানী তুলিব লাগে ইমান কষ্ট তাতে ঘৰে ঘৰে এতিয়া টিউবৱেল হ'ল আৰু উপায় নাই এতিয়া ৰাইজে টিউবৱেলৰ পানী খাই টেপ খুলিলে পানী ওলায় এতিয়া কুঁৱা নালাগে